হেল্ল' ষ্টুডেণ্টছ, তো কালিলৈ ৰিজাল্ট দিব নেকি? তো বহুতো ষ্টুডেণ্টছে মোক সুধি আছিলা আৰু এতিয়া কিন্তু এটা আপডেট আহিছে। আপডেটটোত কোৱা হৈছে যে 10:30 বজাত তোমালোকৰ ৰিজাল্টটো দিব। তো ইয়াতে তোমালোকে চাব পাৰা, আছাম ছেবা 2025 ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড অন 11 এপ্ৰিল 2025 এট 10:30 AM। তো প্ৰথম মই ভাবিছিলোঁ এইটো ফেক হয় নেকি, কিন্তু পিছত মই দেখা পালোঁ তো এইটো ফেক নহয়। এপ এটা আছে তোমালোকে চোৱা, 10th and 12th বৰ্ড ৰিজাল্ট 2025। তো যোৱা বছৰো এই এপটোতে ৰিজাল্ট দিছিলে। ইয়াৰ লগত ছেবা ৱেবছাইটতো ৰিজাল্ট দিয়ে, কিন্তু ইয়াতো কিন্তু ৰিজাল্টটো চাব পাৰি। আৰু এই এপটোত যিহেতু এতিয়া দিছে যে ৰিজাল্ট তোমালোকৰ কালিলৈ 10:30 বজাত দিব, তো সেইকাৰণে ময়ো কনফিউজ হৈ গৈছোঁ। তো এতিয়া কিন্তু চান্স আছে তোমালোকৰ ৰিজাল্ট দিব পাৰে। তো যদিহে ৰিজাল্ট দিয়ে তোমালোকে কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগৰবোৰৰ মাজতো শ্বেয়াৰ কৰিবা, কাৰণ এতিয়া এই আপডেটটো কিন্তু ফেক নহয়। ইয়াতে তোমালোকে চাব পৰা আগৰ পৰা এপটোৱে কিন্তু ৰিজাল্ট দি আহিছে। তাৰোপৰি আজি ছেবাৰ ৱেবছাইটটো দেখা গৈছে দুবাৰমান ক্ৰেছ হৈছে। তো আজি ৰাতিপুৱাৰ পৰা অ'পেনে হৈ থকা নাছিলে, গধূলি সময়ত অকণমান অ'পেন হ'ল, এতিয়া আকৌ ক্ল'জ হৈ গ'লগৈ। আৰু প্ৰতি বছৰে ৰিজাল্ট দিয়াৰ আগত ছেবা ৱেবছাইটটো কিন্তু অ'পেন নহয়। তো এইটো এটা ডাঙৰ ইংগিত যোনটোৱে কয় যে তোমালোকৰ ৰিজাল্ট কালি দিব পাৰে। তো চাবা, কালি যদি ৰিজাল্ট দিয়ে ভাল কথা, আৰু যদি কালি ৰিজাল্ট নিদিয়ে তেনেহ'লে বাদ দিবা, তোমালোকৰ একদম বিহুৰ পিছতে ৰিজাল্টটো দিব। তো ইমানে আছিলে, কিবা বুজি নাপালে কমেণ্ট কৰি সুধিবা আৰু ভিডিঅ'টো যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা।